হেল্ল' ফ্ৰেণ্ডছ, লাইট ইণ্ডিয়া চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক বহাগ বিহুৰ বিষয়ে জনাম। আৰু আজিৰ ৰচনাখন ছাত্ৰ ছাত্ৰীসকলে লিখিব পৰাকৈ সহজ আৰু চুটি। আৰু মই আগতেও বহাগ বিহুৰ কেইবাটাও ৰচনা দি থৈছোঁ। বহাগ বিহুৰ লগতে বিহুৰো ৰচনা দি থৈছোঁ। মাঘ বিহু, কাতি বিহু এই সকলোবোৰ ৰচনা দি থৈছোঁ। আপোনালোকে যদি চোৱা নাই তেন্তে প্লিজ চাই ল'ব। বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বিহু বিহু অসমীয়াৰ জাতীয় উৎসৱ বাপতিসাহোন। জাতি ধৰ্ম নিৰ্বিশেষে প্ৰতিজন অসমীয়াই বিহু উৎসৱ পালন কৰে। বংশানুক্ৰমে পালন কৰি অহাৰ কাৰণে বিহুক বাপতিসাহোন বোলা হয়। অসমীয়াৰ বিহু তিনিটা: বহাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু। তিনিওটা বিহুৱে অসমবাসীয়ে বৰ নিষ্ঠাৰে পালন কৰে। বহাগ বিহু বসন্ত ঋতুত পালন কৰা হয়। এই ঋতুৰ স্থান অদ্বিতীয়। পুৰণি বছৰক বিদায় দি নতুন বছৰক আদৰাৰ ই এক উৎসৱ। এই বিহু অসমীয়া বছৰৰ শেষৰ দিনা আৰম্ভ হয়, অৰ্থাৎ চ'ত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনা। এই বিহু ঠাই বিশেষে কেইবাদিনলৈকেও চলে। বহাগ বিহুৰ প্ৰথম দিনা গৰু বিহু। সেইদিনা গৰুক মাহ হালধিৰে গা পা ধুৱাই নতুন পঘা দি গো পূজা কৰে আৰু খেতিৰ আৰম্ভণিৰ বাবে সাজু হয়। দ্বিতীয় দিনা মানুহ বিহু। নতুন বছৰৰ এই প্ৰথম দিনটোত অসমীয়া মানুহে মাহ হালধিৰে গা ধুই নতুন গামোচাৰে গা মুচি নতুন সাজ পিন্ধে। সৰুৱে ডাঙৰক সেৱা কৰি আশীৰ্বাদ লয়। বিহুৱা দলে ঘৰে ঘৰে গৈ হুঁচৰি গায়, ৰং ৰহইচ কৰে বাবে এই বিহুক ৰঙালী বিহু বুলিও কোৱা হয়। বিহুৱে অসমৰ সংস্কৃতিৰ পৰিচয় বহন কৰে। বিহু নাচ আৰু বিহুগীত অসমবাসীৰ বৰ আদৰৰ। জাতীয় উৎসৱ বিহু অসমীয়াৰ প্ৰাণৰ উৎসৱ। এই বিহুৰ ঐতিহ্য ৰক্ষা কৰা বাঞ্ছনীয়। আজিৰ এই ভিডিঅ'টোত ইমানে। আজি এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব, আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানে। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।